নমস্কাৰ, মই মণ্টু আপোনালোকক স্বাগতম জনালোঁ মণ্টু ডিফেন্স আছামলৈ। ৱেলকাম টু মণ্টু ডিফেন্স আছাম। আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। SSC GD কনষ্টেবল 2026 BSF, CICF, CRPF, SSF, SSB, ITBPN আছাম ৰাইফলমেন 25,487টা পদৰ ফাইনেলি কালি এনচুৱাকি জাৰি কৰা হৈছে আৰু আজি আপোনালোকে নিজৰ মোবাইলতে স্ক'ৰ কাৰ্ড আপোনালোকে চেক কৰিব পাৰিব, কিমানটা শুদ্ধ হৈছে, কিমানটা ভুল হৈছে, টোটেল কিমান মাৰ্কছ আপোনালোকে পাইছে। নিজৰ মোবাইলতে আপোনালোকে 1 মিনিটৰ ভিতৰতে আপোনালোকে স্ক'ৰ কাৰ্ড আপোনালোকে চেক কৰিব পাৰিব। মই আপোনালোকক দেখাম ক'ত কেনেকৈ গৈ পিনে আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে কেনেকৈ চেক কৰিব। মই আপোনালোকক ভিডিঅ'টো যেতিয়া দেখাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰি ল'ব। স্ক'ৰ কাৰ্ড চেক কৰা লিংক আৰু এনচুৱাকি চেক কৰা লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। লিংকটোত ক্লিক কৰি আপোনালোকে নিজৰ এনচুৱাকি আৰু স্ক'ৰ কাৰ্ড আপোনালোকে চেক কৰিব পাৰিব। এতিয়া কেনেকৈ স্ক'ৰ কাৰ্ড চেক কৰিব মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত SSC GD কনষ্টেবলৰ এনচুৱাকি আৰু স্ক'ৰ কাৰ্ড চেক কৰা লিংকটো দিয়া আছে। লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণকৈ পেজটো খোল খাব, নাইবা গুগলত চাৰ্চ কৰিব indiajobsupdate.com। ইয়াতে আপোনালোকে গৈ পিনে নিজৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিছে প্ৰথম লিংক, এই প্ৰথম লিংকটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগালগ SSC GD কনষ্টেবলৰ এনচুৱাকি আৰু স্ক'ৰ কাৰ্ড চেক কৰা পেজলৈ আপোনালোকক লৈ যাব। তললৈ স্ক্ৰল ডাউন কৰিব, একেবাৰে শেষত যাব। ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। ইয়াতে আপোনালোকে দেখিছে ছেকেণ্ড লিংকত SSC GD স্ক'ৰ কাৰ্ড চেক লিংক আৰু SSC GD এনচুৱাকি চেক লিংক। স্ক'ৰ কাৰ্ড চেক কৰাৰ আগতে আপোনালোকে এনচুৱাকিখন আপোনালোকে চেক কৰিব লাগিব। এই ক্লিক অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰাৰ লগালগ ডাইৰেক্টলি লগ ইন কৰিবলৈ আহিব। নিজৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড বহাই পিনে আপোনালোকে যিটো কেপচা কোড দিছে সেই কেপচা কোডটো বহাই পিনে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগালগ আপোনালোকৰ এনচুৱাকিখন চেক কৰিব পাৰিব। অলপ ৱেইট কৰিব, চাৰ্ভাৰটো বহুত ইতিমধ্যে ডাউন হৈ আছে। লগ ইন কৰি SSC GD কনষ্টেবলৰ মাই এপ্লিকেশ্যনত ক্লিক কৰি নিজৰ এনচুৱাকিখন আপোনালোকে চেক কৰি ল'ব। এখনে এনচুৱাকি ইয়াতে আপোনালোকে দেখিছে পাৰ্ট A, পাৰ্ট B, পাৰ্ট C, পাৰ্ট D। এতিয়া এটাকে হয়তো হিচাপ কৰি থাকোঁতে বহুত টাইম লাগি যাব, সেইকাৰণে আপোনালোকে ডাইৰেক্টলি 1 মিনিটৰ ভিতৰতে আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিছে এই লিংকটো আপোনালোকে কপি কৰি ল'ব। কপি কৰি আপোনালোকে বেক কৰিব। লিংকটো কপি কৰি বেক আহিব আমাৰ অফিচিয়েল ৱেবছাইটলৈ। ইয়াতে আপোনালোকে দেখিছে SSC GD স্ক'ৰ কাৰ্ড চেক লিংক, এই ৰেড কালাৰ ক্লিক অপশ্যনটো আপোনালোকে ক্লিক অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগালগ ডাইৰেক্টলি আপোনালোকৰ স্ক'ৰ কাৰ্ড চেক কৰা পেজলৈ আপোনালোকক লৈ যাব। ইয়াতে আপোনালোকে নিজৰ যি এনচুৱাকি কপি কৰিছিলে সেই এনচুৱাকি কপি কৰা লিংকটো আপোনালোকে ইয়াতে বহাই দিব। ইয়াতে পেষ্ট কৰি দিছোঁ। কপি কৰা লিংকটো বহাই পিনে আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব OBC বা যি কাষ্টৰ হয়। তাৰপৰা নেক্সট আপোনালোকে তললৈ যাব, জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব মেল নে ফিমেল। তাৰপৰা ষ্টেটটো চিলেক্ট কৰি ল'ব আছাম। তাৰপৰা ইয়াতে কেলকুলেট দেখিছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। কেলকুলেটত ক্লিক কৰাৰ লগালগ স্ক'ৰ কাৰ্ডখন শ্ব' হৈ যাব। ইয়াতে আপোনালোকে দেখিছে SSC এক্সাম ৰেছপন্স শ্বীট। ইয়াতে ৰোল নম্বৰ, কেণ্ডিডেট নেম, ছাবজেক্ট, এক্সাম ডেট, এক্সাম টাইম আৰু চেণ্টাৰ নেম ইয়াতে আহি যাব। ইয়াতে আপোনালোকে দেখিছে ছেকশ্যন, ইয়াতে টোটেল ক'ত কিমান মাৰ্কছ পাইছে আপোনালোকে ধুনীয়াকৈ ইয়াতে আহি যাব। কেইটা ৰং হৈছে, কেইটা ৰাইট হৈছে, এইখিনি ধুনীয়াকৈ আপোনালোকৰ শ্ব' হৈ যাব। আপোনালোকে দেখিছে এনেকুৱা ধৰণকৈ আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে চেক কৰি লওক, ক'ত কিমানটা শুদ্ধ হৈছে, কিমানটা ভুল হৈছে, টোটেল কিমান মাৰ্কছ আপোনালোকে পাইছে ধুনীয়াকৈ আপোনালোকে চেক কৰি লওক। ইয়াতে ডাউনলোড স্ক'ৰ কাৰ্ডত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নিজৰ স্ক'ৰ কাৰ্ডখন। এইটো বিষয়ে আপোনালোকে গম পালে। যদি আপোনালোকে SSC GD কনষ্টেবল 2026 বৰ্ষত যদি আপোনালোকে CBT কম্পিউটাৰ বেছড এক্সাম দিছিলে তেতিয়াহ'লে ফাইনেলি আপোনালোকৰ এনচুৱাকি আৰু স্ক'ৰ কাৰ্ড আহি গ'ল। এনেকৈ ধৰণকৈ আপোনালোকে নিজৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে চেক কৰি লওক। যদি ভিডিঅ'টো ভাল পালে সকলোকে যাতে শ্বেয়াৰ কৰি যাতে সকলোৱে কম পাকচ দিলে। বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।